নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কংগ্ৰেছে গীৰ্ঘাইৰ পাছত লাগি আছে। কুৰবানী দিয়া গৰুবোৰৰ পাছত কিয় নালাগে কংগ্ৰেছে যদি গৰুক ইমানেই ভাল পায় মোৰ লগত একে খুৰত কওক অহাবাৰ ঈদত গৰু কুৰবানী হ'ব নোৱাৰিব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আক্ৰমণ কৰিছে কংগ্ৰেছ কৰ্মীয়ে। এটা বিগ ব্ৰেকিং নিউজ জনাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কৰি পানীৰ বুটল নিক্ষেপ কৰিছে কংগ্ৰেছ কৰ্মী আৰু তাৰ পাছতেই ৰাজ্যত হাহাকাৰ লাগিছে। মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কৰি পানীৰ বুটল নিক্ষেপ কৰিছে কংগ্ৰেছ কৰ্মীয়ে। গোলাঘাটৰ এক অনুষ্ঠানলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এইদৰে বাহন আগুৱাই গৈছিল আৰু কংগ্ৰেছ কৰ্মীয়ে বিপৰীত দিশৰ পৰা পানীৰ বুটল দলিয়াইছে কনভয়লৈ, মুখ্যমন্ত্ৰীৰ কনভয়লৈ। এই ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীৰ কনভয়লৈ গোলাঘাটত পানীৰ বুটল নিক্ষেপ কৰা কংগ্ৰেছ কৰ্মীসকলে আৰু তাৰ পাছতে মহিলাসহ 4 গৰাকী কংগ্ৰেছ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক হৈছে ৰাহুল শইকীয়া, আমি নামবোৰ জনাইছো, পাৰ্থ সাৰথী বৰা, ৰূপান্তৰ তাঁতী আৰু কৃষ্ণা চুতীয়া। ইতিমধ্যে 4 গৰাকীক আৰক্ষীয়ে আটক কৰিছে। আন এটা খবৰ হৈছে মাটিৰ অধিকাৰ কেৱল হিন্দুৰ নহয়, সমানেই আছে মুছলমানৰো। মুছলমানেও সমানে লাভ কৰিব মাটিৰ অধিকাৰ। মুছলমানেও সমানে লাভ কৰিব মাটিৰ অধিকাৰ। মুছলমানৰ মাটি কাঢ়ি ল'ব নোৱাৰিব। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মুছলমানৰ মাটি কাঢ়ি ল'ব নোৱাৰিব। সকলোৱে দেশৰ বাবে দিছিল বলিদান, মুছলমানে বলিদান দিছিল। মুছলমানৰ পূৰ্বপুৰুষসকলে যুঁজিছিল এই দেশখনৰ বাবে আৰু এতিয়াও তেওঁলোকৰ মাটি কাঢ়ি লোৱা হৈছে। এই অভিযোগ উত্থাপন কৰি হৈছে আৰু এই দেশখন এইখন দেশ কাৰো পৈতৃক সম্পত্তি নহয়। মুছলমানৰ মাটিৰ অধিকাৰক লৈ এইদৰে গৰজি উঠিছে RJDৰ সাংসদ তেজস্বী যাদৱ। আন এটা ডাঙৰ খবৰ হৈছে খুন চুৰি কৰি এইবাৰ গ্ৰেপ্তাৰ হৈছে এইগৰাকী বিজেপি নেতা। ভাৰতীয় জনতা পাৰ্টিত এক প্ৰকাৰৰ কলংক সাৰিছে এইগৰাকী বিজেপি নেতাই। আমি সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো। খুন চুৰি কৰি গ্ৰেপ্তাৰ হৈছে এইগৰাকী বিজেপি নেতা। গহনা দোকানৰ পৰা খুন চুৰি কৰি গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাগৰাকীক। মাত্ৰ 2 ছেকেণ্ডৰ ব্যৱধানত লুটি নিছে 25 লাখ টকাৰ সোণ। চিচিটিভিত বন্দী হৈ পৰিছে সোণ চুৰি কৰা সম্পূৰ্ণ দৃশ্য। গেৰুৱা উৰণি লৈ গহনাৰ দোকানত প্ৰৱেশ কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ চমুকৈ বিজেপি যুৱ মৰ্চাৰ নেতাগৰাকী। সোণৰ চেইন ক্ৰয় কৰাৰ চলেৰে বিপণীৰ পৰা সোণ লৈ উধাও হৈছে সোমনাথ নামৰ এগৰাকী বিজেপি নেতা। পশ্চিমবংগৰ বিজেপি যুৱ মৰ্চাৰ প্ৰভাৱশালী নেতা আছিল সোমনাথ সাহু। সোণ চুৰি কৰি পলোৱাৰ সময়তে স্থানীয় লোকে আটক কৰিছে বিজেপি নেতাগৰাকীক। ঘটনা পোহৰলৈ অহাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া পশ্চিমবংগত। আমি জনাই গৈছো আজিৰ দিনটোৰ আন এটা বিগ ব্ৰেকিং নিউজ। ডাঙৰ খবৰ, মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে সমগ্ৰ ৰাজ্য। এবাৰ জিলাই জিলাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। ডাঙৰ খবৰ, এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে সমগ্ৰ ৰাজ্য। জিলাই জিলাই জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। জয়ন্ত মল্ল বৰুৱাৰ দুৰ্নীতিৰ তদন্ত বিচাৰি থানাই থানাই এবাৰ যুৱ কংগ্ৰেছ এজাহাৰ দাখিল কৰা হৈছে। গুৱাহাটী ভঙাগড়তো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যুৱ কংগ্ৰেছে। ইফালে বিশ্বনাথ চাৰিআলি ধুবুৰীকে ধৰি ৰাজ্যৰ ভিন্ন থানাতো মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
গিৰগাঁও কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে যুৱ কংগ্ৰেছে। কেলেংকাৰী তদন্ত কৰিবলৈ SIT গঠনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ। নিজৰ পৰিয়ালক বচাবলৈহে একাংশই নেতা মন্ত্ৰী হৈছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। সাধাৰণ ৰাইজৰ পৰা সুবিধা কাঢ়ি নিয়াৰ মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদত নামি পৰিছে ৰাজ্যবাসী। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিত এক প্ৰকাৰৰ খহনীয়াৰ সৃষ্টি হৈছে। বিজেপি ত্যাগ কৰিছে জ্যেষ্ঠ বিধায়কগৰাকীয়ে। এটা পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। সভাপতি নিৰ্বাচনক লৈ বিজেপিত খহনীয়াৰ সৃষ্টি হৈছে। এইবাৰ বিজেপি ত্যাগ কৰিছে এগৰাকী জ্যেষ্ঠ বিধায়কে। সভাপতি নিৰ্বাচনতে অসন্তুষ্ট হৈ বিজেপি ত্যাগ বিধায়ক টি ৰাজা সিঙৰ। সভাপতি নিৰ্বাচনক কেন্দ্ৰীয় নেতৃত্বকো বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। সভাপতি নিৰ্বাচনত কেন্দ্ৰীয় নেতৃত্বকো বিপথে পৰিচালিত কৰাৰ অভিযোগ কৰিছে বিধায়কগৰাকীয়ে। একেৰাহে 3বাৰকৈ তেলেংগানাৰ গুছামহাল সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল টি ৰাজা সিং। আৰু বিজেপি ত্যাগ কৰিলেও হিন্দুত্ববাদী আদৰ্শৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকিম বুলি মন্তব্য। তেলেংগানাৰ বিজেপিৰ নতুন সভাপতি হিচাপে ৰামচন্দ্ৰ ৰাওৰ নাম চূড়ান্ত হোৱাৰ পাছতে এই সিদ্ধান্ত। সভাপতি নিৰ্বাচনক লৈ বিজেপিত খহনীয়াৰ সৃষ্টি হৈছে। আন এটা খবৰ হৈছে সভাপতি নিৰ্বাচনক লৈ বিজেপিত বৃহৎ খহনীয়া। এবাৰ বিজেপি ত্যাগ কৰিছে এগৰাকী জ্যেষ্ঠ বিধায়কে। এবাৰ বিজেপি ত্যাগ কৰিছে জ্যেষ্ঠ বিধায়কে আৰু সভাপতি নিৰ্বাচনক অসন্তুষ্ট হৈ পৰিছে। অসন্তুষ্ট হৈ বিজেপি ত্যাগ বিধায়ক টি ৰাজা সিঙৰ। আন এটা খবৰ হৈছে ৰাজপথত গাই গৰু লগত লৈ প্ৰতিবাদত নামিছে কংগ্ৰেছ। কেইবাজনো মন্ত্ৰী বিধায়কে দুগ্ধ পামৰ নামত ৰাজকোষৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি শ শ কংগ্ৰেছ কৰ্মীয়ে কঁপাইছে নগাঁৱত এইদৰে এই দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু গিৰগাঁওক কেন্দ্ৰ কৰি এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নগাঁৱত। পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰে কিয় ৰাজহুৱা সম্পত্তি এটা গোহালি তৈয়াৰ নোহোৱাকৈ আনিলে। আমি পুনৰবাৰ জনাইছো, মন্তব্য কৰিছে সেয়া আমি জনাম। প্ৰথমে জনাইছো সবিশেষ তথ্য, কিয়নো বিজেপি চৰকাৰে কিয় ৰাজহুৱা সম্পত্তি এটা গোহালি তৈয়াৰ নোহোৱাকৈ আনিলে। চমৎকাৰ দেখুৱাবলৈ এইখন বিজেপি নেতৃত্বাধীন চৰকাৰে হুৰমুৰ কৰে দেখি মুখ্যমন্ত্ৰীৰ কথা দিলীপ শইকীয়াৰ লগত নিমিলে, দিলীপ শইকীয়াৰ কথা জয়ন্ত মল্ল বৰুৱাৰ সৈতে নিমিলে। গিৰগাঁও গৰুখুটি প্ৰকল্প সন্দৰ্ভত খৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ হাতত থালি বাতি লৈ বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। শীঘ্ৰেই দেৱলাল গাৰ্লুচাক অপসাৰণ নকৰিলে হাজাৰ হাজাৰ বিজেপি কৰ্মী এৰিব দল। বিজেপিৰ তৃণমূল কৰ্মীক গুৰুত্ব নিদি কেৱল নিজৰ আত্মীয়ক বিভিন্ন সা সুবিধা প্ৰদানৰ অভিযোগ তুলি হাফলঙত প্ৰতিবাদত নামিছে শ শ বিজেপি কৰ্মী। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 বছৰ বিজেপিত সেৱা আগবঢ়োৱা, এতিয়া চৰকাৰে মোক একো নিদিয়াৰ অবৈধ বাংলাদেশী আখ্যা দিয়া এইগৰাকী মহিলা বিজেপি কাৰ্যকৰ্তাৰ বিস্ফোৰক অভিযোগ। আমি সম্পূৰ্ণ সবিশেষ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। প্ৰথমে ছবিখনলৈ মন কৰক। 10 বছৰ ধৰি মই বিজেপিৰ কাৰ্যকৰ্তা হৈ আছিলো, মন্তব্য কৰিছে এইগৰাকী মহিলাই। 10 বছৰ ধৰি মই বিজেপিৰ কাৰ্যকৰ্তা হৈ আছিলো, এতিয়া মোক বিজেপি চৰকাৰে অবৈধ বাংলাদেশী আখ্যা দিছে। এইখন চৰকাৰৰ কৰ্মৰত আছিলো, এইখন চৰকাৰে মোক বাংলাদেশী বুলি আখ্যা দিছে। দীৰ্ঘ সময় বিজেপিক সেৱা কৰি কৰি এতিয়া বাংলাদেশী নাম পালো। এটা গুৰুত্বপূৰ্ণ খবৰ, 10 বছৰ বিজেপি কাৰ্যকৰ্তা হৈ থকা মহিলাক চৰকাৰে ঘোষণা কৰিছে অবৈধ বাংলাদেশী। এই বিজেপি চৰকাৰখনক ভোট দি বহুত ভুল কাম কৰিলো। 30 বছৰ
ধৰি দিল্লীত বসবাস কৰি আহিছে মহিলা বিজেপি কৰ্মীগৰাকী। চৰকাৰে পত্ৰযোগে জাননী প্ৰেৰণ কৰিছে মই এগৰাকী অবৈধ বাংলাদেশী বুলি। চৰকাৰে পত্ৰযোগে জাননী প্ৰেৰণ কৰিছে মোৰ ভাতৃও এগৰাকী বিজেপিৰ সদস্য কাৰ্যকৰ্তা। এই সময়ত বিজেপি নেত্ৰী সুষমা স্বৰাজৰ সৈতেও মিলিত হৈছিলো। 30 বছৰ ধৰি ভোট দি আছো, সকলো নথি পত্ৰ মোৰ ঠিকে আছে। 30 বছৰ ধৰি মোৰ ভোটদান কৰি আছো। বিজেপি চৰকাৰ কাৰো প্ৰতি আনুগত্যশীল নহয় বুলি অভিযোগ মহিলাগৰাকীৰ। বিজেপি চৰকাৰ কাৰো প্ৰতি আনুগত্যশীল নহয়। 10 বছৰ ধৰি মই বিজেপিত থকা কাৰ্যকৰ্তা হোৱাৰ পাছতো মোক বাংলাদেশী সজাইছে এইখন চৰকাৰে। এই অভিযোগ উত্থাপন কৰিছে এইগৰাকী মহিলাই। মহিলাগৰাকীয়ে কৈছে মোক এতিয়া বিজেপি চৰকাৰে অবৈধ বাংলাদেশী আখ্যা দিছে। মই অবৈধ বাংলাদেশী এতিয়া। এইখন ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কৰ্মী। ইয়াৰ পাছতো মই বাংলাদেশী। ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। পুনৰবাৰ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। গৰুকুটি প্ৰকল্পত হোৱা দুৰ্নীতিক লৈ কংগ্ৰেছৰ প্ৰতিবাদ তেজপুৰতো। গীৰগাঁৱৰ নামত বিজেপিয়ে কোটি কোটি টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ। মন্ত্ৰী জয়ন্ত বৰুৱাৰ বিৰুদ্ধে সৰ্বতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। আন এটা খবৰ হৈছে পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ধেমাজিত। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে শপত গ্ৰহণ অনুষ্ঠান।